জনাইছো আজি সংবাদ মেলত আমাৰ কাৰ্যকৰী সভাপতি ভাস্কতি শইকীয়া আছে আৰু আমাৰ সাধাৰণ সম্পাদক শ্ৰী বৰা ডাঙৰীয়া আছে আপোনালোকে সকলোৱে জ্ঞাত যে এতিয়া বৰ্তমান অসমত এটা উৎসৱ আৰু অসমীয়া মানুহৰ অসমবাসীৰ বাবে এটা আশাৰ বতৰা লৈ অহা বুলিও আমি আশা কৰোঁ যে এডভান্টেজ আসাম 2 অহা 25 আৰু 26 তাৰিখে এডভান্টেজ আসাম অসমত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে ইয়াৰ আগতেও যদি ভুল নহয় 2017 চনত ইয়াৰ আগতে 2017 চনত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ সময়ত প্ৰথমবাৰৰ বাবে এডভান্টেজ হৈছিল কিন্তু সেই এডভান্টেজ আসাম যেতিয়া প্ৰথমবাৰ এডভান্টেজ আসাম হৈছিল তাৰ পৰৱৰ্তী সময়ত অসমবাসীয়ে কি দেখিলে বা অসমৰ নিবনুৱাৰ যিটো সূচাংক সেইটোত আমাৰ উন্নত হ'ল নে আমাৰ উদ্যোগীকৰণৰ ক্ষেত্ৰত এটা বিশেষ পৰিৱৰ্তন হ'ল এইবোৰ কথা পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু এই পৰ্যালোচনা কৰি আমি ঋণাত্মক দিশত চিন্তা কৰিলে নহ'ব ধনাত্মক দিশত আমাৰ ভুলৰ পৰা আমি কি শিকিছো কাৰণ যোৱা এডভান্টেজ আসামৰ পৰৱৰ্তী সময়ত কোভিড যেতিয়া আৰম্ভ হ'ল কোভিডৰ সময়ত বহু ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায় উদ্যোগ অসমত থলুৱা যিসকল নতুন প্ৰজন্মৰ উদ্যোগীয়ে আগবাঢ়ি আহিছিল তেওঁলোকে কিন্তু ঋণৰ বোজাত সেইবোৰ উদ্যোগ বন্ধ হৈ গ'ল চৰকাৰে কোনো বিশেষ ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব এই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগবোৰক কেনেকৈ ধৰি ৰাখিব এই ব্যৱস্থা নোলোৱাৰ ফলত হাজাৰ হাজাৰ ক্ষুদ্ৰ উদ্যোগ বন্ধ হৈ গৈছে এটা কথা সঁচাই সকলোৱে আমি মনত ৰখা উচিত যে ভাৰতবৰ্ষৰ দৰে এখন কল্যাণকামী ৰাষ্ট্ৰত মুঠ ঘৰুৱা উৎপাদনৰ 50%তকৈ অধিক কিন্তু ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ অৱদান আৰু এই ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ বাবে সামগ্ৰিকভাৱে যি অৱদান সেই অৱদানটো কেতিয়াও নুই কৰিব নোৱাৰে আৰু চৰকাৰৰ প্ৰথম দায়িত্ব আছিল যে এই কোভিডৰ সময়ত যিবোৰ ক্ষুদ্ৰ মজলীয়া উদ্যোগ বন্ধ হৈ গৈছিল তেওঁলোকে সেই উদ্যোগবোৰক কেনেকৈ পুনৰ উজ্জীৱিত কৰিব পাৰি তাৰ ব্যৱস্থা কৰে কিন্তু সেয়া আমি নেদেখিলোঁ আৰু সেইকাৰণেই কৈছোঁ যে আগন্তুক দিনত এই যি এডভান্টেজ আসাম অহাকালিৰ পৰা আৰম্ভ হ'ব এই এডভান্টেজ আসামৰ জৰিয়তে আমি কেনেকৈ অসমক আগুৱাই লৈ যাব পাৰোঁ অসমৰ সামগ্ৰিক অৰ্থনৈতিক উত্তৰণ ঘটিব পাৰোঁ কৰাব পাৰোঁ অসমক কেনেকৈ স্বাৱলম্বিতাৰ দিশত লৈ যাব পাৰোঁ অসমত বাৰম্বাৰ যেতিয়া ভাৰতবৰ্ষৰ প্ৰথম 5খন শ্ৰেষ্ঠ ৰাজ্যৰ কথা কওঁ তেতিয়া প্ৰতিবাৰে আমাৰ মনলৈ আহে অসম কি ক্ষেত্ৰত পিছৰ পৰা স্থান লাভ কৰিছে তেনে ক্ষেত্ৰত সঁচা অৰ্থত প্ৰকৃত অৰ্থত যাতে অসমে ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্যৰ স্থান পায় তাৰ কাৰণে এই এডভান্টেজ আসামে অতীতৰ ভুলবোৰৰ পৰা চৰকাৰ এয়া ৰাজ্য চৰকাৰে হওক কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা ল'ব লাগে এই এডভান্টেজ আসাম কেৱল উৎসৱ আৰু মহোৎসৱৰ মাজতে সীমাবদ্ধ হৈ এটা ইভেণ্ট হিচাপে যাতে শেষ হৈ নাযায় ইয়াৰ পৰিসমাপ্তি নঘটে সেইটোৱে আমি কামনা কৰোঁ আৰু সেইকাৰণে অসম চৰকাৰক আমি আহ্বান জনাইছোঁ শুভকামনাও জনাইছোঁ যে এডভান্টেজ আসামৰ পৰা যাতে অসমৰ জনগণে সুফল লাভ কৰে আপোনালোকে দেখিছে যে এই এডভান্টেজ আসামটোক যদি এটা পজিটিভ দিশত লৈ যাব লাগে অসমক যদি সঁচা অৰ্থত স্বাৱলম্বী কৰিব লাগে তেতিয়াহ'লে চৰকাৰে কিছুমান দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিব আৰু এই দীৰ্ঘম্যাদী পৰিকল্পনা ল'ব লাগিলে এটা পৰিৱেশ গঢ়ি তুলিব লাগিলে অসমৰ আইন শৃংখলাৰ ক্ষেত্ৰত যিটো বিগত সময়ছোৱাত আপোনালোকে দেখিছে যে আইন শৃংখলাৰ কি ধৰণে অৱনতি ঘটিছে এই ক্ষেত্ৰত আইন শৃংখলাৰ ব্যৱস্থাটো বিশেষভাৱে চৰকাৰে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে একে সময়তে ইয়াতে বিনিয়োগকাৰীক এটা সুস্থ পৰিৱেশ দিবৰ কাৰণে এটা সুস্থ আন্তঃগাঁথনিৰ শক্তিশালী আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব লাগিব এই আন্তঃগাঁথনিৰ ব্যৱস্থা কৰাৰ লগতে কিন্তু এটা কথা আছে যে বৃহৎ গোষ্ঠীবোৰে অসমলৈকে আহিব এই বৃহৎ গোষ্ঠীৰ মাজতেই গোটেই ব্যৱসায়িক উত্তৰণটো যাতে সীমাবদ্ধ হৈ নাথাকে তাৰে কাৰণে আমাৰ থলুৱাই কি ধৰণে উপকৃত হ'ব
অসমৰ নিবনুৱা প্ৰজন্মই কি ধৰণে উপকৃত হ'ব তাৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা ল'ব। বৃহৎ যেতিয়া উদ্যোগবোৰ ইয়াতে স্থাপন হ'ব, হোৱাৰ লগে লগে চৰকাৰে এই উদ্যোগসকলৰ লগত যেতিয়া এটা MOU হ'ব তেওঁলোকৰ, তেতিয়া থলুৱাৰ বাবে মানে যাতে বিভিন্ন পদ যিবোৰৰ পদত চাকৰি ওলাব তেওঁলোকে মকৰল কৰিব, তাতে যাতে কেৱল অসমৰ থলুৱা লোককহে মকৰল কৰিব পাৰে, বাহিৰৰ পৰা যাতে আমদানি কৰা নহয়। বহিৰাজ্যৰ পৰা যিহেতু সৰহসংখ্যক কোম্পানী যদি কিছু বিদেশৰ পৰা আহে আমি নাজানো, বা ভাৰতৰ অন্য ৰাজ্যৰ পৰা আহে, তেওঁলোকে যাতে বাহিৰৰ পৰা কৰ্মচাৰী নানে, সেই কথাটোৰ ক্ষেত্ৰত চৰকাৰে MOU চিগনেচাৰ কৰালৈকে সেইটো এটা ক্লজ হোৱাটো প্ৰয়োজন, আমি চৰকাৰক আহ্বান জনাইছো। একে সময়তে বিভিন্ন যিবোৰ উদ্যোগ আছে এই উদ্যোগবোৰত স্কিল লোকৰ মানে বিশেষ পাৰদৰ্শিতা থকা লোকৰ প্ৰয়োজন হ'ব। প্ৰাৰম্ভিক পৰ্যায়ত বিশেষ বিশেষ পদবী কিছুমানৰ প্ৰথম পৰ্যায়ৰ এই পাৰদৰ্শিতাৰ যি প্ৰয়োজন হ'ব, এই স্কিল লোকসকল হয় প্ৰথম অৱস্থাত চৰকাৰে এই বৃহৎ গোষ্ঠীসকলে বাহিৰৰ পৰা আনাৰ প্ৰয়োজন থাকিব পাৰে, কিন্তু পৰৱৰ্তী পৰ্যায়ত যাতে অসমত ইয়াক স্কিল ট্ৰেইন কৰি যাতে ইয়াতেই যাতে থলুৱা উপযুক্ত প্ৰশিক্ষণ দি সংস্থাপিত কৰিব পৰা যায়, তাৰ কাৰণে এটা পিৰিয়ড ধৰি দিব লগা, বা এবছৰ বা 2 বছৰ এনেকুৱা এটা বিশেষ সীমা এটা ধৰি দিব লাগে। এইটো আমি চৰকাৰক আহ্বান জনাইছো। আৰু এটা ডাঙৰ কথা হৈছে যে ইণ্ডাষ্ট্ৰিয়েল লিংকেজ একাডেমিয়া। তাৰমানে কি, যে যেনেকে আমি দেখিছো যে IIMৰ ক্ষেত্ৰতে দেখিছো, বা ইঞ্জিনিয়াৰিং ডাঙৰ ডাঙৰ আগশাৰীৰ যিবোৰ ইঞ্জিনিয়াৰিং কলেজ আছে সেইবোৰৰ পৰা ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয়, ঠিক তেনেদৰে আমাৰ যিবোৰ কলেজ ইয়াতে কলেজ বা ITI আছে, ইঞ্জিনিয়াৰিং কলেজ আছে, যিবোৰ ITI আছে, যিবোৰত স্কিল মানে মানুহৰ প্ৰয়োজন হ'ব, তাত যাতে এই বিশেষ প্ৰশিক্ষণবোৰ দিয়াৰ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাওঁ। তাত যাতে এই কথাবোৰত গুৰুত্ব দি স্বাক্ষৰ হয় এই বৃহৎ কোম্পানীবোৰৰ লগত, যে যিবোৰ আমাৰ মহাবিদ্যালয় আছে, যিমান ITI আছে, তাত যাতে এই ভকেশ্যনেল এডুকেশ্যনৰ ব্যৱস্থা কৰা হয়। দ্বিতীয় কথাটো হৈছে এই বৃহৎ গোষ্ঠীবোৰে বিভিন্ন সময়ত যে তেওঁলোকক, যেনে ধৰি লওক টাটা কোম্পানীয়ে বা যেতিয়া বেটাৰী বা বিভিন্ন ডাইনামো বা বিভিন্ন বস্তু যেতিয়া আনুষংগিক সৰঞ্জামবোৰ থাকে গাড়ী এখনত, সেইবোৰ টাটা কোম্পানীয়ে উৎপাদন নকৰে, বিভিন্ন সৰু সৰু ক্ষুদ্ৰ আৰু মজলীয়া কোম্পানীবোৰে উদ্যোগবোৰে এইবিলাক উৎপাদন কৰে। যেনে মটৰ চাইকেলৰ লুকাছ বুলি কোম্পানীৰ বিভিন্ন পাৰ্টছ, এই সৰু সৰু যিবোৰ মজলীয়া আৰু ক্ষুদ্ৰ যিবোৰ পাৰ্টছ প্ৰয়োজন হ'ব, এই পাৰ্টছবোৰ যাতে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ স্থানীয়ভাৱে স্থাপন কৰাৰ ব্যৱস্থা কৰা হয়। এই বৃহৎ উদ্যোগবোৰে যাতে এইটো ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়ে, যাতে অসমত বৃহৎ উদ্যোগৰ লগতে আনুষংগিক সৰঞ্জামবোৰ উৎপাদন কৰাৰ কাৰণে বা খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত, পেকেজ ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰত, বিভিন্ন পেকেজ ৰিলেটেড বস্তুৱেই হওক, এই সকলো ক্ষেত্ৰতে যাতে ইয়াতেই যাতে স্থানীয়ভাৱে এই উদ্যোগবোৰ স্থাপন কৰে, তাৰ কাৰণে যাতে চৰকাৰে বিশেষভাৱে যেতিয়াই চৰকাৰে এটা নিগচিয়েট কৰিব ডাঙৰ ডাঙৰ কোম্পানীৰ লগত, তেতিয়া এই কথাবোৰত যাতে গুৰুত্ব দিয়ে। একে সময়তে আমি চৰকাৰক আৰু এটা কথা আহ্বান জনাব বিচাৰিছো, যে বিভিন্ন সময়ত এই বৃহৎ উদ্যোগবোৰত যিবোৰ নিবিদা কৰিব তেওঁলোকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ বাবে, এই নিবিদাবোৰ যাতে ৰাজ্যৰ ক্ষেত্ৰত অসমৰ ৰাজ্যৰ ক্ষেত্ৰত যাতে বিশেষভাৱে অগ্ৰাধিকাৰ পায়, অসমৰ থলুৱা ব্যৱসায়ীসকলে যাতে বিশেষ অগ্ৰাধিকাৰ পায়, তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। আৰু তাৰ উপৰিও যেতিয়া বৃহৎ উদ্যোগবোৰ অসমলৈকে আহিব, আপোনালোকে জানে যে এনেকুৱা ঘটনা আগতেও হৈছে যে বৃহৎ উদ্যোগবোৰ আহে, বিভিন্ন যেতিয়া প্ৰাৰম্ভিক পৰ্যায়ত তেওঁলোকে অহাৰ পিছত পৰৱৰ্তী সময়ত মানে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে তেওঁলোকে ৰাজ্য এৰি যায়। যেতিয়া আমি দেখিছিলো যে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচি এটা সময়ৰ কাৰণে দিয়া হৈছিল, এই নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল পলিচিৰ সময়ত বহু কিছুমান উদ্যোগ আহিছিল। সেই উদ্যোগবোৰ যেতিয়া এই পলিচিটো শেষ হৈ গ'ল, যেতিয়া তাৰ সাবসিডিটো নোহোৱা হৈ গ'ল, তেতিয়া সেই উদ্যোগবোৰ গুচি গ'ল। কিন্তু কাৰণ কিয়, যেটো আন্তঃগাঁথনি এটা উদ্যোগীকৰণৰ কাৰণে, বৃহৎ উদ্যোগ স্থাপনৰ কাৰণে তাত লজিষ্টিকৰ কথা আছে, তাত জল পৰিবহনৰ ব্যৱস্থাৰ কথা আছে,
তাত মালবাহী ৰেলৰ কানেক্টিভিটিৰ কথা আছে, তাত ৰাষ্ট্ৰীয় ঘাইপথৰ কানেক্টিভিটিৰ কথা আছে, তাত ডাঙৰ ডাঙৰ কণ্টেইনাৰ্ছবোৰ ৰখাৰ কাৰণে লজিষ্টিক হাবৰ কথা আছে। এই ব্যৱস্থাবোৰ নথকাৰ বাবে ডাঙৰ ডাঙৰ কোম্পানীবোৰক লুকিজ পলিচিৰ বিশেষ পলিচি নৰ্থ ইষ্টত ইন্ট্ৰডিউচ কৰাৰ পিছত এই কোম্পানীবোৰ বহু কোম্পানী গুচি গৈছে, যাতে আগন্তুক সময়ত যাতে এই কোম্পানীবোৰ এতিয়া এডভান্টেজ আছামৰ জৰিয়তে যিবোৰ কোম্পানী আহিব সেইবোৰ যাতে ওলাই নাযায়, আকৌ গুচি নাযায়, তাৰ কাৰণে কিন্তু চৰকাৰে আন্তঃগাঁথনি উন্নতি পলমে যাতে এই উদ্যোগীকৰণৰ আন্তঃগাঁথনিৰ ব্যৱস্থাটো যাতে সুদৃঢ়ভাৱে গঢ়ি তোলে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাম। শেষত এটাই কথা কওঁ যে এই গোটেই যিটো ব্যৱস্থা, এই যিটো এডভান্টেজ আছাম, এই এডভান্টেজ আছামৰ দ্বাৰা অসমৰ সামগ্ৰিক উন্নয়ন হ'ব লাগে, কিন্তু ইয়াৰ অৰ্থ কেতিয়াও এইটো হ'ব নোৱাৰে যে ৰাষ্ট্ৰীয়কৃত যিবোৰ সংস্থা আছে, যেনে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অধীনত যিটো গুৱাহাটী এয়াৰপৰ্ট, যে বৃহৎ উদ্যোগক গতাই দিয়া হয়, যে লাভত থকা এটা এয়াৰপৰ্টটোক এটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়া হয়। এই কথাটো কেতিয়াও হ'ব নালাগে যে আমাৰ কৰ কাটলৰ পইচাৰে কেৱল বৃহৎ গোষ্ঠীক লাভান্বিত কৰাটোৱে যাতে চৰকাৰৰ লক্ষ্য নহয়, এই বৃহৎ গোষ্ঠীয়ে তেওঁলোকৰ সামগ্ৰী উৎপাদন কৰি তেওঁলোক নিজে লাভান্বিত হোৱাৰ উপৰিও অসমৰ থলুৱা জনগণই যাতে ইয়াৰ দ্বাৰা উপকৃত হয়, সেয়া ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতেই হওক, সেয়া সংস্থাপনৰ ক্ষেত্ৰত নিবনুৱা সংস্থাপনৰ ক্ষেত্ৰতেই হওক, বা বিভিন্ন স্কিল ট্ৰেইনিং চেণ্টাৰ আমাৰ মহাবিদ্যালয়ত গঢ়ি উঠি আমি যাতে এটা এনেকুৱা এটা কৰ্ম পৰম্পৰা এটা নতুনকৈ আকৌ গঢ়ি তুলিব পাৰো, তাৰ কাৰণে আমি কামনা কৰিছো এই এডভান্টেজ আছাম এটা অসমৰ ভৱিষ্যতৰ কাৰণে মাৰ্গদৰ্শক পদক্ষেপ হওক। এয়া কেৱল উৎসৱ আৰু মহোৎসৱত অতীতত যি প্ৰথম এডভান্টেজ আছাম দেখিছিলো, ঠিক তেনেদৰে যে উৎসৱ আৰু মহোৎসৱ জাক-জমকতা আৰু যিবোৰ ডেলিগেটছ সেইবোৰক কাজিৰঙাত বাঘ, হাতী, বান্দৰ দেখুৱাতে যাতে আমি সীমাবদ্ধ নাথাকো, অসমৰ সমৃদ্ধশালী থলুৱা ভোজন পৰিৱেশন কৰাতে যাতে সীমাবদ্ধ থাকি 2-3 দিনৰ এটা ইভেণ্টলৈ যাতে পৰ্যবেক্ষিত নকৰো, সেই কথাটো চৰকাৰে যাতে বিশেষভাৱে গুৰুত্ব দিয়ে, সেয়া আমি ৰাইজৰ দলৰ ফালৰ পৰা আহ্বান জনালো। এতিয়া আমাৰ সংবাদ মেলত আন এটা বিষয় আছে, সেই বিষয়টো আমাৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কৰী শইকীয়া ডাঙৰীয়াই সম্বোধন কৰিব। শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াই এডভান্টেজ আছাম 2.0 সন্দৰ্ভত আমাৰ দলৰ বক্তব্য আপোনালোকক আগবঢ়ালে। মই এটা বেলেগ বিষয়ত আমাৰ দলৰ এটা প্ৰতিক্ৰিয়া আগবঢ়াব বিচাৰিছো। আপোনালোক সকলোৱে জ্ঞাত যে কেৱল আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ পত্নী হোৱাৰ বাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিদৰে অপবাদ জাপি দি বীৰবৰুৱা কলেজৰ সহযোগী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউৰ মানসিক হাৰাশাস্তি কৰি আহিছে। কালি আমি এখন সংবাদমেলৰ জৰিয়তে আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই এই সন্দৰ্ভত সবিস্তাৰে তেখেতৰ বক্তব্য, আমাৰ দলৰ বক্তব্য প্ৰকাশ কৰিছিল। তাত এইটো কথাও কৈছিল যে আমি তদন্ত বিচাৰি আছো, কিন্তু তদন্ত দিয়াৰ সাহস হোৱা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী সময়ত আমি দেখা পালো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো আকৌ কুঁৱলী কৰাৰ চেষ্টা চলাই ক'লে যে সেই সময়ত যিসকল বৰ্ডত আছিল তেখেতসকল মৃত হৈ গ'ল, মৃত ব্যক্তিক আনি মই এতিয়া কেনেকৈ তদন্ত কৰিম। আচলতে এই বিষয়টোত যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পলাইছে, এই কথা কালি তেখেতৰ বক্তব্যৰ পৰা পুনৰ স্পষ্ট হ'ল। গতিকে আমাৰ প্ৰথমতেই ডক্টৰ গীতাশ্ৰী তামুলী বাইদেউৰ নিযুক্তি আৰু চানমাৰীৰ নিজৰ পাৰৰ 14 লেচাত থকা মাটি আৰু ঘৰ সন্দৰ্ভত যি তদন্ত দিয়াৰ দাবী আমি উত্থাপন কৰিছো, তদন্ত দিয়াৰ দাবী বিচাৰি আবেদন কৰিছো, এই আবেদনৰ ভিত্তিত আমাক তদন্ত দিবলৈ পুনৰবাৰ আমাৰ দাবী উত্থাপন কৰিম। কালি দেখা পালো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৃত ব্যক্তিৰ কথা কৈছে। হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি যেতিয়া সাৰদা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা উঠিছিল, অভিযোগ উঠিছিল, আপুনি যেতিয়া উত্তৰ কাছাৰ কেলেংকাৰীৰ 1000 কোটি টকা কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল, আপুনি যেতিয়া লুইবাজাৰ কেলেংকাৰীত অভিযুক্ত বুলি চৰ্চা চলিছিল, আপুনি যেতিয়া টাটা আইনত গ্ৰেপ্তাৰ হোৱা বুলি
টেডাৰেনে গ্ৰেপ্তাৰ হৈছিল কি কাৰণে গ্ৰেপ্তাৰ হৈছিল বুলি তাত বিভিন্ন উগ্ৰপন্থী লিংক তাত আপুনি ধন দাবী কৰাৰ অভিযোগ জড়িত হৈ আছে আৰু আজি যদি সেইবিলাকৰ তদন্ত বিচাৰ হয়তো তাত সাক্ষ্যৰ প্ৰমাণ দিবলৈ বহু ব্যক্তি এতিয়া হয়তো জীৱিত নাথাকিবও পাৰে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শেহতীয়াকৈ আপুনি যিবিলাক কেলেংকাৰী সংগঠিত কৰিছে আপোনাৰ পত্নী আৰু আপোনাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত পিপি কিট কেলেংকাৰী আপোনাৰ পত্নীৰ ব্যৱসায়িক সহযোগীৰ দ্বাৰা হোৱা অভাৰব্ৰিজ কেলেংকাৰী আপোনাৰ পত্নীৰ কোম্পানীৰ দ্বাৰা সংগঠিত ৰাজসাহায্য কেলেংকাৰী এতিয়া এইকেইটা কেলেংকাৰী একদম শেহতীয়া ফ্ৰেছ কেলেংকাৰী এই কেলেংকাৰীৰ গেটাত সাক্ষ্য প্ৰমাণ দিবলৈ হয়তো যিকেইজন মানুহ হয়তো লাগিব সেইকেইজন মানুহ হয়তো কোনো মৃত হোৱা নাই সকলো জীৱিত অৱস্থাত আছে এতিয়া আমাৰ কথা হ'ল যে এই জীৱিত অৱস্থাত থকা মানুহকেইজনৰ সাক্ষ্য প্ৰমাণৰ ভিত্তিত আপোনাৰ পৰিয়াল জড়িত আপোনাৰ পত্নী জড়িত বুলি অভিযুক্ত হৈ থকা ভূমি কেলেংকাৰীৰ আপোনাৰ ৰাজসাহায্য কেলেংকাৰীৰ পিপি কেলেংকাৰীৰ আৰু অভাৰব্ৰিজ কেলেংকাৰীৰ তদন্ত বিচৰাটো বাদেই তদন্ত দিয়াৰ সাহস আপোনাৰ হ'বনে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ দলৰ ফালৰ পৰা এই কথা থাকিল আৰু আমি দেখা পাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাষ্টৰ তেল মাৰিবলৈ গৈ তেখেতৰ ছাৰ্ভেণ্ট হিচাপে সৰুপথাৰ সমষ্টি বিধায়ক বিশ্বজিৎ ফুকনে বাৰে প্ৰতি এই বিষয়টোত সোমাই অনাহকতে তেখেতে মূৰ ঘমাই থকা আমি দেখাবলৈ পাইছো ইতিমধ্যে বিশ্বজিৎ ফুকনক তেখেতৰ তৰল চিন্তাৰ বাবে ৰাইজে যথোচিত প্ৰত্যুত্তৰ তেখেতক সামাজিক মাধ্যমত দিছে এই কথা কালি তেখেতে নিজে স্বীকাৰ কৰিছে কিন্তু তেখেতে কালি পুনৰ আন এক বিবৃতি প্ৰকাশ কৰি একেবিলাক কথাকে আমি দোহাৰি থকা দেখিবলৈ পাইছো বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি আজি বেলেগৰ বায়োডাটাৰ কথা ক'বলৈ বিচাৰিছে আজি আমি আপোনাৰ বায়োডাটা অসমৰ ৰাইজক জনাব বিচাৰিছো বিশ্বজিৎ ফুকন আচলতে কোন বিশ্বজিৎ ফুকন আছিল সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়া তেখেতে কাৰ্যালয় সম্পাদক আছিল সদৌ অসম ছাত্ৰ সন্থা আৰু আপোনালোকে জানে যে নুমলীগড় শোধনাগাৰ ঐতিহাসিক 855 জন শ্বহীদৰ চুক্তিৰ আধাৰত স্থাপিত হৈছিল নুমলীগড় শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰত এটা ব্যৱস্থা আছিল যে স্থানীয় নিবনুৱাক টেংকাৰ অইলৰ তেলৰ টেংকাৰ তেখেতসকলে তাতে দিব পাৰিছিল আৰু আচুত থাকোতে জাতীয়তাবাদৰ ঠিকালৈ আচু লিডাৰ বৰ সুবাদত বিশ্বজিৎ ফুকনে ইখনৰ পিছত সিখনকৈ টেংকাৰ দি আমি 21ৰ এফিডেভিটত হিচাপ পাইছো যে 13খনকৈ বেছি টেংকাৰ তেখেতে নুমলীগড় শোধনাগাৰ ইতিমধ্যে তেখেতে দি দিছে আচু লিডাৰ বৰ সুবাদত আৰু যেতিয়া তেখেতে আচু ত্যাগ কৰি তেখেতে কিন্তু কোনো আঞ্চলিকতাবাদী দল জইন কৰা নাছিল তেখেতে যোগ কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ তেখেতে 2011 চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ কাৰণে টিকেট বিচাৰিছিলে নাপালে আৰু টিকেট নোপোৱাৰ লগে আমি দেখা পালো যে বিশ্বজিৎ ফুকন গৈ এবাৰ বিজেপি দলত যোগদান বিজেপি দলৰ পৰা 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে পুনৰবাৰ টিকেট বিচাৰিলে 2016 চনত বিধায়ক বিশ্বজিৎ ফুকনে টিকেট নাপালে টিকেট নাপাই তেখেতে নিৰ্দলীয় হিচাপে ফুলকবিৰ ছবিত সৰুপথাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তৃতীয় স্থানত থাকিব লগা হ'ল 6 বছৰৰ কাৰণে পাৰ্টিৰ পৰা নিলম্বিত হ'ল কিন্তু যিহেতু তেখেতৰ হীৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আছিল নিলম্বন প্ৰত্যাহাৰ হ'ল আৰু 2021 তেখেত পুনৰ বিধায়ক হ'ল এইটো বিধায়ক বিশ্বজিৎ ফুকন আপোনাৰ বায়োডাটা আশু কৰি এনআইএনত ইখনৰ পিছত সিখন তেলৰ টেংকাৰ দিলে কংগ্ৰেছত যোগদান কৰিলে নকৰি বিজেপি যোগদান কৰিলে বিজেপিৰ টিকেট নাপাই নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু শেষত যেনিবা কোনোবাকে আপোনাৰ সেই যি সপোন যে বিধায়ক স্বাধীন হ'বই লাগিব যি দলৰে নহওক যি আদৰ্শতে মই নাথাকো কিয় মই বিধায়ক হ'বই লাগিব সেই সপোন যেনিবা আপোনাৰ চলি আনে এতিয়া আপুনি লোকৰ যে বায়োডাটা দি ফুৰিছে আপোনাৰ বায়োডাটাখন আমি অসমৰ ৰাইজক দি দিছো যে এইখনে আচলতে বিধায়ক বিশ্বজিৎ ফুকনৰ বায়োডাটা এতিয়া আপোনাক আমাৰ কেইটামান প্ৰত্যাহ্বান জনাব বিচাৰিছো
প্ৰথম কথাটো হ'ল কৈছে যে আপুনি আছুত থাকোঁতে কেনেদৰে সুবিধা আদায় কৰিছে আমি ইতিমধ্যে কৈছোঁ আৰু যেতিয়া আপুনি বিধায়ক হ'ল তাৰপিছততো কথাই নাই আপুনি অমিত সৰোবৰৰ নামত সৰুকথাত কেনেকুৱা ধৰণৰ কেলেংকাৰী সংগঠিত কৰিছে অসম সৰুকথাৰবাসী ৰাইজৰ মুখে বহুতে আনকি এইটো কথাও কয় আপুনি ঠিকাৰ যে চিণ্ডিকেট চলাইছে সেই কথাও সৰুকথাৰবাসী ৰাইজে জানে আনকি বহু মানুহে আমাক এই অভিযোগো দিছে সঁচা মিছা নাজানো যে অৰুণাচলৰ মদৰ যি চিণ্ডিকেট গোলাঘাটৰ মাজেৰে চলি আছে তাৰ মাষ্টাৰ মাইণ্ড আপুনি বুলিও আমাক বহুতে অভিযোগ দি আছে এয়াই আপোনাৰ সৰুকথাৰ সমষ্টিৰ বিধায়ক হিচাপে আপুনি অৰ্জন কৰা শিক্ষা আৰু বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া আপুনি অধ্যক্ষ হৈ থাকোঁতেই এপেক্স বেংকত 20 কোটি 30 লাখ টকাৰ ৰাজেশ বাজাৰ কেলেংকাৰী সংগঠিত হোৱা নাছিল আপোনাৰ নিৰ্দেশতেই পৰিচালন সঞ্চালক ডম্বৰ শইকীয়াই বেআইনীভাৱে কোনো ধৰণৰ প্ৰভিজন নথকা ডিমাণ্ড বিল পাৰ্চেজৰ জৰিয়তে ৰাজেশ বাজাজক 20 কোটি 30 লাখ টকাৰ ঋণ দিয়া নাছিল এই কেলেংকাৰী তদন্ত ক'ত গ'ল এই কেলেংকাৰী তদন্তৰ বিচাৰৰ সাহস আপোনাৰ হ'বনে অমিত সৰোবৰ কেলেংকাৰী তদন্তৰ বিচাৰৰ আপোনাৰ সাহস হ'বনে আপোনাৰ ওপৰত অভিযোগ উঠি থকা ঠিকাৰ চিণ্ডিকেটৰ কেলেংকাৰী তদন্তৰ বিচাৰ আপোনাৰ সাহস হ'বনে আৰু শেহতীয়াকৈ মই নাজানো আপোনাৰ পত্নী প্ৰপ্তি ঠাকুৰৰ অৰ্হতা কি মই এই সম্পৰ্কে সঁচাকৈ নাজানো তথাপি এই সম্পৰ্কে বহুতে অভিযোগ তোলাইছে যে কেনেকৈ তেখেতে প্ৰিন্সিপাল হ'ল অধ্যক্ষ হ'ল তেখেতে অবৈধভাৱে প্ৰিন্সিপালৰ আসনখনত বহিছে যেতিয়া অভিযোগ উত্থাপন হৈছে তেতিয়া আপোনাৰ অন্তত এই বিষয়টোক লৈ তদন্ত বিচাৰৰ সাহস আপোনাৰ হ'বনে আপুনিতো ইতিমধ্যে ব্যৱহাৰ এখন সাম্ৰাজ্য গঢ়ি তুলিছে প্ৰথমে জাতীয়তাবাদী লিডাৰ হৈ কংগ্ৰেছৰ লিডাৰ হৈ এতিয়া বিজেপি এমএলএ হৈ আপোনাৰ ঘৰত এতিয়া টেংকাৰৰ লাৰি নিচিগা হাৰ 2-3টাকৈ তেল ডিপুৰ মালিক আপুনি চাহ বাগান খুলিছে টি ফেক্টৰী 2 হুইলাৰ ডিলাৰ আছে কাজিৰঙা গোলাঘাট টাউন মৰঙী বৰপথাৰ টাউন সৰুপথাৰ টাউন ক'ত আপোনাৰ আজি মাটি নাই কেনেকৈ ইমান মাটি আপুনি স্থাবৰ আৰু অস্থাবৰ সম্পত্তি আপুনি সংগ্ৰহ কৰিছে আৰু এইদৰে কৰি আপুনি এটা কোম্পানীও খুলিছে কোম্পানীটোৰ নাম হৈছে চাংকুল টি প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ দুজন ডাইৰেক্টৰ এজন হৈছে বিশ্বজিৎ ফুকন আনজন হৈছে তেখেতৰ পত্নী প্ৰাপ্তি ঠাকুৰ আৰু আমি যে কেইবাজন চিএৰ লগত কথা বতৰা পাতিছো বিভিন্নজনে কৈছে নাই যেতিয়া এজন ব্যক্তিয়ে সৰকাৰী কৰ্মচাৰী হৈ থাকিব তেখেতে কোনো পধ্যেই এটা প্ৰাইভেট কোম্পানীৰ ডাইৰেক্টৰ বা সঞ্চালক পদত থাকিব নোৱাৰে অৰ্থাৎ আপোনাৰ পত্নীয়ে অবৈধভাৱে বেআইনীভাৱে চাংকুল টি প্ৰাইভেট লিমিটেডৰ ডাইৰেক্টৰ হৈ আছে সৰকাৰী নীতি নিয়ম উলংঘা কৰি আপোনাৰ পত্নী প্ৰাপ্তি ঠাকুৰ আপুনি অবৈধ উপায়েৰে ধন সংগ্ৰহ কৰি গঢ়ি তোলা চাংকুল টি প্ৰাইভেট লিমিটেডৰ এজন ডাইৰেক্টৰ হৈছে এই বিষয়টো এই অভিযোগটো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছো সেইকাৰণে বিশ্বজিৎ ফুকন ডাঙৰীয়া আকৌ এবাৰ কৈছো এপেক্স বেংকৰ কেলেংকাৰী তদন্তৰ বিচাৰক আপোনাৰ যদি সাহস আছে আপোনাৰ সমষ্টিত হৈ থকা অমিত সৰোবৰ খননৰ কেলেংকাৰী তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে আপোনাৰ সমষ্টিত আপুনি চলাই থকা ঠিকাৰ চিণ্ডিকেটৰ তদন্ত বিচাৰক আপোনাৰ যদি সাহস আছে বহুতে অভিযোগ দিয়া অৰুণাচলী মদৰ চিণ্ডিকেটৰ তাৰ তদন্ত বিচাৰ সাহস কৰক আপোনাৰ যদি সাহস আছে আপোনাৰ পত্নী কেনেকৈ অধ্যক্ষ পদত নিযুক্ত হ'ল তাৰ তদন্ত বিচাৰক আৰু আপোনাৰ যদি সাহস আছে কেনেকৈ এখন কলেজৰ অধ্যক্ষ হৈ চৰকাৰৰ দৰমহা লোৱাৰ পিছতো এটা প্ৰাইভেট কোম্পানীৰ সঞ্চালক পদত আপোনাৰ পত্নী অধিষ্ঠিত হৈ আছে তাৰ তদন্ত আপুনি বিচাৰক কোনো কথা নাই বতৰা নাই কেৱল নিজৰ মাষ্টৰক তেল মাৰিবলৈ গৈ এইদৰে এগৰাকী সন্মানীয় মহিলাক বাৰে প্ৰতি মানসিক হাৰাশাস্তি কৰি থকাৰ বাবে আপোনাৰ সন্দৰ্ভত এইকেইটা কথা আমি মুকলিকৈ ক'বলৈ বাধ্য হ'ম ধন্যবাদ আমাৰ এই বিষয়ত প্ৰতিক্ৰিয়া ইমানেই আছে ক্ষেত্ৰত
ক'বলৈ একো নাই, আমি সকলোৱে জানো যে আমাৰ এটা অসমীয়া বাক্য আছে যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, আৰু এই সন্দৰ্ভত কিবা ক'বলৈ আছে নেকি? বদৰুদ্দিন আহমদৰ বিষয়ে একো কথা উত্তৰ দিয়াৰ প্ৰয়োজন নাই, কাৰণ তেখেত এগৰাকী মৌলানা। আচলতে মৌলানা হয়